নমস্কাৰ, মই ডক্টৰ আব্দুল ৱাকিদ। আজি মই আপোনালোকক মোৰ কিতাপ হিউৰ সন্ধানত লুইতেদিৰ পঞ্চমটো অধ্যায় শুনাব বিচাৰিছোঁ। পঞ্চমটো অধ্যায়ৰ নাম বান্দৰ তিতা। ইয়াৰ আগৰ অধ্যায়টোত মই কৈছোঁ এখন নাৱৰ আমি যোগাৰ কৰিলোঁ, বুটবুটি নাৱৰ। সঞ্জয়ে সেই নাওখন লৈ চৈখঘাট পালেহি। তাত আমি বয় বস্তুবোৰ উঠালোঁ আৰু উঠাই আমাৰ বিশেষকৈ আমাৰ যন্ত্ৰপাতি বা যিখিনি আমাৰ ছাৰ্ভেৰ বয় বস্তু আছিল সেইখিনি উঠালোঁ। উঠাই তাৰ পৰা আমি যিহেতু চৈখঘাটত সেই সময়ত মানুহৰ ভিৰ বাঢ়িছিল, গতিকে আমি অলপ আঁতৰৰ বালিচৰ এটালৈ গ'লোঁ। যেতিয়া আমি বালিচৰটো পালোগৈ, তাৰ অলপ পাছতে কিনকিনীয়া বৰষুণ যাক আৰম্ভ হ'ল। বুটবুটিখনত এখন চৈ আছিল, অৱশ্যে চৈখনৰ অৱস্থাও তথৈবচ, আৰু চৈখন প্ৰায় মুকলি, কাৰণ দুই কাষে 2 ফুটমানকৈ ওপৰলৈ উঠি আছে। আগফালৰ পৰা মুকলি, পাছফালৰ পৰা মুকলি। আৰু তেনেকুৱা যেতিয়া বৰষুণ আৰম্ভ হ'ল, লগতে ফেৰফেৰীয়া বতাহ, ভিতৰলৈকে পানী সোমাবলৈ আৰম্ভ কৰিলে। তথাপি আমি তাৰ ভিতৰতে আমাৰ লগত পলিথিন দি আছিল। পলিথিনত আমি আমাৰ যন্ত্ৰপাতিবোৰ ভৰাই আমি নাওখনৰ ভিতৰত জুপুকা মাৰিলোঁ। লাহে লাহে বৰষুণ, চিপচিপীয়া বৰষুণ যাক আৰু ঘন হৈ আহিল। অদূৰত কুন্দিল ঘাটৰ পৰা অহা এখন ফেৰী দেখিলোঁ, আৰু সেই ধুঁৱলি কুঁৱলীৰ মাজত কুন্দিল ঘাটৰ ফেৰীখন কিবা কুহেলিকা যেন লাগিছিল। এই কুন্দিল ঘাটেদি মই প্ৰথম যেতিয়া ৰয়িঙলৈ গৈছিলোঁ, তেতিয়া সিদিনা আচলতে মোৰ যথেষ্ট দেৰি হৈছিল। আৰু মই মোৰ যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষণা কাম কৰি আছিলোঁ, তেতিয়া প্ৰথমবাৰৰ বাবে মই চৈখঘাট পাৰ হৈ কুন্দিল ঘাটেদি শদিয়া হৈ ৰয়িঙলৈ গৈছিলোঁ। সিদিনা এনেকুৱা হ'ল যে ডিব্ৰুগড়ৰ পৰা আহি পাওঁতে দেৰি হ'ল, গতিকে আহি শেষৰখন ফেৰী পালোঁ, যাক লাষ্ট ফেৰী বুলি কোৱা যায়। গতিকে যিসকলে ফেৰীয়েদি ব্ৰহ্মপুত্ৰ পাৰাপাৰ হয়, তেওঁলোকে জানে যে লাষ্ট ফেৰী মানে কেনেকুৱা ধৰণৰ এটা ব্যস্ততা থাকে। গতিকে শেষৰখন ফেৰী চৈখঘাটত পালোঁ, আৰু সেইখনেদি যেতিয়া ঘূৰি গৈ কুন্দিল ঘাট পাওঁ, তেতিয়া প্ৰায় পাছবেলা হৈছে। তাৰ পৰা শদিয়াৰ শান্তিপুৰ গেট পাওঁতে তেতিয়া আন্ধাৰ ভালকৈ হৈছিল। আৰু তাৰ পাছত যেতিয়া আন্ধাৰ হ'ল, তাৰ পাছত অৱশ্যে ৰয়িঙলৈ যাবলৈ কোনো গাড়ী পোৱা নাছিলোঁ। সেইটো কাৰণে পাছত বহুত সময় ৰৈ পাছত এখন আমি অটো যোগাৰ কৰিলোঁ, আৰু অটোখন লৈ পেলাই আমি অৰুণাচলৰ ৰয়িঙলৈ যাবলৈ আৰম্ভ কৰিলোঁ। শান্তিপুৰ গেটৰ পৰা ৰয়িঙলৈ তেতিয়া দূৰত্ব প্ৰায় 45 কিলোমিটাৰ। ৰাস্তাও যথেষ্ট দুৰ্গম। অলপ দূৰ গৈ সেই অটোখনো বেয়া হৈ থাকিল, গতিকে তাৰ পাছত হাতত একো উপায় নাই। গতিকে আমি খোজকাঢ়ি দুভাগ ৰাতি গৈ ৰয়িঙত উপস্থিত হৈছিলোঁ। ৰয়িঙৰ মোৰ প্ৰধান কাম আছিল তেতিয়া দিবাং নদীৰ ওপৰত মোৰ গৱেষণাৰ কাম কৰা, আৰু সেই কামখিনি শেষ কৰি তাৰ পৰা এদিন ভাবিলোঁ যে মায়'দিয়া যাওঁ। মায়'দিয়া বৰ্তমান এটা টুৰিষ্টৰ কাৰণে এটা ভাল ডেষ্টিনেশ্যন হয়, আৰু তাত যিহেতু বৰফ পৰে, চৌপাশৰ পৰিৱেশ খুব মনোৰম, গতিকে তাতে যথেষ্ট মানুহ যায়। মই তেতিয়াৰ কথা কৈছোঁ 2005 চন, তেতিয়া মায়'দিয়া সেই বৰফ পৰাৰ কথা আমি ঘনুক ঘানাককৈ শুনিছোঁ। গতিকে মায়'দিয়ালৈ মই যাব বিচাৰিলোঁ। কিন্তু মায়'দিয়া যাব পৰাকৈ যিহেতু আমাৰ হাতত তেতিয়া গাড়ী ল'বলৈ পইচাই নাছিল, গতিকে কিবাকৈ অটো এখন যোগাৰ কৰিলোঁ, আৰু সেই অটোখন লৈ মায়'দিয়ালৈ ৰয়িঙৰ পৰা যাত্ৰা কৰিলোঁ। ৰয়িঙৰ পৰা মায়'দিয়ালৈ দূৰত্ব প্ৰায় 52 কিলোমিটাৰ, আৰু সেই ৰাস্তা ৰয়িঙৰ পৰাই পাহাৰীয়া ৰাস্তা। গতিকে তেনেকুৱা পাহাৰীয়া ৰাস্তাত পাছতহে গম পাইছোঁ যে তেতিয়া আমি যিখন অটো লৈ গৈছিলোঁ, এয়াই প্ৰথম মায়'দিয়ালৈ অটো লৈ যোৱা। তাৰ আগতে কোনো সাহস কৰা নাছিল মায়'দিয়ালৈ অটো লৈ যাবলৈ, আৰু ৰাস্তাটো যিহেতু যথেষ্ট দুৰ্গম। তথাপি তেনেকেই আমি এখন অটো লৈ গ'লোঁ। কেইবাবাৰো দুৰ্ঘটনাৰ পৰা কথমপি বাচিলোঁ। পাছত সেইটোৱে এটা ডাঙৰ শিক্ষা হ'ল। যেতিয়া উভতি সুকলমে আহি ৰয়িং পালোঁ, মাজত কোনো অঘটন নঘটাকে, তেতিয়াই কাণত ধৰিলোঁ যে ইয়াৰ পাছত আৰু এনেকুৱাকৈ দুঃসাহস কৰিবলৈ নাযাওঁ। কথাখিনি ভাবি থাকোঁতে বৰষুণ যাক শেষ হ'ল, আৰু আমি বুটবুটিখনৰ বাহিৰ ওলালোঁ, চৈৰ বাহিৰত ওলালোঁ। আমাৰ প্ৰথম তেতিয়া সিদিনা কাম আছিল যে আমাৰ যন্ত্ৰপাতিবোৰ সাজু কৰি ৰখা, আৰু মোৰ লগত বাকী যিসকল আছে তেওঁলোকক আমাৰ যিটো জৰীপ পদ্ধতি তাৰ ওপৰত কিছু সন্মুখ আভাস দিয়া। গতিকে আমি যন্ত্ৰপাতি সাজু কৰাত লাগিলোঁ। আমাৰ প্ৰথম যন্ত্ৰটো হ'ল এটা ইক' চাউণ্ডাৰ বা চাৰ্ট প্লটাৰ, যাক ডেপ চাউণ্ডাৰ হিচাপে বা ফিছ ফাইণ্ডাৰ হিচাপে ইউজ কৰা যায়। এই যন্ত্ৰটো মই কিনিছিলোঁ নিউজিলেণ্ডৰ নেপমেন কোম্পানীৰ পৰা, আৰু সেইটো যিহেতু সেইদিনাই আমি প্ৰথম তাক ষ্টাৰ্ট কৰিবলৈ গৈছিলোঁ, গতিকে আমাৰ কাৰণে এইটো এটা যথেষ্ট ইণ্টাৰেষ্টিং এটা কাম আছিল। আৰু সেই যন্ত্ৰটো চলাবৰ কাৰণে 12 ভল্টৰ এটা বেটাৰীৰ প্ৰয়োজন। গতিকে যিহেতু নাৱত এটা বেটাৰী আছিল, গতিকে সেই বেটাৰীতে আমি তাৰ কানেকশ্যন লগালোঁ, আৰু অলপ পাছতে মনিটৰ সক্ৰিয় হ'ল, আৰু তাৰ পৰা ই দেখাবলৈ আৰম্ভ কৰিলে নদীৰ গভীৰতা, আমাৰ তলেদি নাৱৰ ওচৰেদি থকা মাছৰ জাক আদি। গতিকে এটা সুন্দৰ আৰম্ভণি। দ্বিতীয় যন্ত্ৰটো আছিল মোৰ লগত এটা GPS, গ্ল'বেল পজিশ্যনিং ছিষ্টেম। আজিকালি মোবাইলতো GPS এপ পোৱা যায়, কিন্তু তেতিয়া মই যেতিয়া 2005 চনৰ কথা কৈছোঁ, তেতিয়া GPS এটা যথেষ্ট ব্যয়বহুল এটা যন্ত্ৰ। তাৰ লগতে ই যথেষ্ট এটা
নিৰাপত্তা দিশৰ পৰা গুৰুত্বপূৰ্ণ, যাৰ কাৰণে আমাক তেতিয়া 2002 চনত আৰ্মিয়ে আচলতে ডিব্ৰুগড়ত ধৰিছিল। ডিব্ৰুগড়ত ধৰা এটা মূল কাৰণ আছিল যে সেই GPS-টো তেতিয়া সেই সময়ত মই লৈছিলোঁ যে ডলফিনৰ তাৰ লোকেশ্যন জানিবৰ কাৰণে। তাৰ উপৰিও ইয়াৰ অন্য এটা কাম আছিল, আৰু সেইটো হ'ল ই আমাৰ নাৱৰ গতিবেগ আদি দেখাব, গতিকে সেইটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আহিলা। তৃতীয়টো আহিলা আছিল আমাৰ লগত থকা যিখিনি মেপ, আমি আমাৰ গতিপথ ভালদৰে গম পাওঁ। চতুৰ্থটো হ'ল তথ্যভৰ্তি তালিকা। সেই ডেটা ছেট মই মোৰ যিহেতু PhD কাম কৰিছিলোঁ ডলফিনৰ ওপৰতে, গতিকে ডলফিনৰ ছাৰ্ভে কৰিবৰ জোখাৰে সেই ডেটা ছেট বনোৱা হৈছিল। আৰু তাৰ লগতে মই গংগাত যি মই প্ৰশিক্ষণ লৈছিলোঁ ডলফিন ছাৰ্ভে কৰাৰ, তাৰ ওপৰত ভিত্তি কৰি এই ডেটা ছেট বনোৱা হৈছিল। সেই ডেটা ছেট বা সেই যিটো জৰীপ পদ্ধতি আছিল, সেই জৰীপ পদ্ধতিটো হ'ল তেতিয়া এটা চিম্পল পদ্ধতি আমি ব্যৱহাৰ কৰিছিলোঁ, যিটোক আমি ডাইৰেক্ট চাইটিং মেথড বুলি কওঁ, য'ত 3জন অবজাৰ্ভাৰ থাকে। তাৰ ঠাইত আজিকালি আমি যিটো ব্যৱহাৰ কৰোঁ, এটা যথেষ্ট এডভান্স মেথড। এতিয়া মই য'ত বহি আছোঁ, এইখন আমাৰ ছাৰ্ভে নাও বা জৰীপ নাও কহুৱা। ইয়াত চালে আপোনালোকে দেখিব যে ইয়াতে দুখন আমাৰ অবজাৰ্ভাৰ প্লেটফৰ্ম থাকে। ইয়াতে তলত এটা অবজাৰ্ভাৰ টিম বহে, এটা টিম ওপৰত বহে, মাজত এখন পাৰ্টিশ্যন থাকে, অৰ্থাৎ দুইটা টিমে ইণ্ডিপেণ্ডেণ্টলি জৰীপ কৰে। আৰু তাৰ লগত নাৱৰ পিছফালে আমি হাইড্ৰফোন লগাওঁ, আৰু সেই হাইড্ৰফোনৰ দ্বাৰা আমি পানীৰ তলত থকা ডলফিনৰো আমি ৰেকৰ্ড কৰোঁ। কিন্তু তেতিয়া 2005 চনত এই পদ্ধতিবোৰ উদ্ভাৱন হোৱা নাছিল। তেতিয়া আমি ডাইৰেক্ট চাইটিং মেথড ব্যৱহাৰ কৰিছিলোঁ, আৰু সেই মেথডত প্ৰফেচাৰ RK সিনহাই গংগা নদীত ডলফিনৰ জৰীপ কৰিছিল, বা ডক্টৰ গিল ব্ৰলিক সিন্ধু নদীত সিন্ধু নদী ডলফিনৰ জৰীপ কৰিছিল, আৰু একেটা পদ্ধতিয়ে আমি ব্ৰহ্মপুত্ৰত ডলফিন জৰীপৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। গতিকে এই গোটেইখিনি আমি সাজু কৰি ল'লোঁ। এই গোটেই যন্ত্ৰপাতি সাজু কৰি আৰু ডেটা ছেট সাজু কৰি লৈ আমি যেতিয়া ছাৰ্ভে কৰিবলৈ আমি আৰম্ভ কৰিলোঁ, তাৰ আগতে অৱশ্যে আমাৰ যিটো ডাইৰেক্ট চাইটিং মেথড বা যিটো জৰীপ পদ্ধতি, সেই মত মোৰ কাষত সঞ্জয় বহিল নাৱৰ সন্মুখত, আৰু সেইটো ফালে ছত্ৰপতি বহিল, আৰু এই দুইজনে 180 ডিগ্ৰীলৈকে, এজনে 0ৰ পৰা 90 ডিগ্ৰীলৈকে ডলফিন চাব, আনজনে 90 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীলৈকে ডলফিন চাব, আৰু তেনেকৈ ডিভাইড কৰি, আৰু মাজত মোৰ কামটো হ'ল এজ এ ডাটা ৰেকৰ্ডাৰ। মই প্ৰতি কিলোমিটাৰত ডলফিনৰ সংখ্যা, বিস্তৃতি, নদীৰ গভীৰতা, প্ৰস্থ, তাত মানুহৰ কাৰ্যকলাপ যেনেকৈ মাছ ধৰা, নাও চোৱাৰৰ অৱস্থা বা যিটো ৰাইপিৰিয়ানজনৰ অৱস্থা, এই গোটেইবোৰ মই তাত লিপিবদ্ধ কৰিম। গতিকে গোটেইখিনি পদ্ধতি মই বুজাই আৰু সাজু কৰি, যন্ত্ৰপাতিবোৰ সাজু কৰি আমি যেতিয়া বুটবুটি এৰোঁ, তেতিয়া প্ৰায় 12 বাজিছে। তাৰ আগতে অৱশ্যে আৰু এটা আমি বন্দোবস্ত কৰি লৈছিলোঁ যে যিহেতু এখন বুটবুটি, ইয়াৰ চাউণ্ড হয়, আৰু যিহেতু সঞ্জয়ৰ নাৱৰ ওপৰত ভাল আইডিয়া আছে, গতিকে সঞ্জয়ৰ ইংগিতত সুভাষে নাও চলোৱাৰ এটা সিদ্ধান্ত হ'ল। গতিকে সেইমতে আমি বহি ল'লোঁ, মই, মোৰ দুই কাষে সঞ্জয় আৰু ছত্ৰপতি। ধ্ৰুৱ থাকিল যিটো ইক' চাউণ্ডাৰ আমাৰ আছে বা চাৰ্ট প্লটাৰ, সেই ইক' চাউণ্ডাৰটোৰ যিটো ট্ৰেঞ্চডিউচাৰ, তাৰ ট্ৰেঞ্চডিউচাৰটো পানীত নমাই ৰাখিব লাগে, গতিকে তাক ধৰিলে। অতিৰিক্তভাৱে থকা অশোক দে দায়িত্ব থাকিল ফটোগ্ৰাফী কৰা বা অতিৰিক্তভাৱে ডলফিনৰ ওপৰত চকু ৰখা। এই ব্যৱস্থা কৰি আমি দুপৰীয়া প্ৰায় 12 বজাৰ সময়ত আমি নাও এৰি দিলোঁ শদিয়াৰ কুন্দিল ঘাট অভিমুখে। চৈখোৱা ঘাটৰ পৰা কুন্দিল ঘাট পাওঁতে আমাৰ কিছু সময় লাগিল। কুন্দিল ঘাটৰ অলপ আগতে, বা এইটো যিটো শদিয়া ঘাট বুলি কয়, তাতে কুন্দিল নদীখন আহি পৰিছে। সেই কুন্দিল মুখেদি আমি উজাবলৈ আৰম্ভ কৰিলোঁ। কুন্দিল নদী অৰুণাচলত উৎপত্তি হৈছে, তাৰ পৰা এই শদিয়া হৈ আহি এইডোখৰতে আহি যিটো কুন্দিল ঘাট, তাৰ অলপ আগত আহি পেলাই ব্ৰহ্মপুত্ৰত লগ হৈছে। গতিকে সেই কুন্দিলেদি আমি উজালোঁ। বেছ কিছু সময় উজোৱাৰ পিছত অৱশ্যে আমি এটাও ডলফিন নাপালোঁ, কিন্তু নাপালেও অলপ পাছত অৱশ্যে পানীৰ গভীৰতা কমি আহিল, আমাৰ নাও বাৰে বাৰে বালিত লাগি ধৰা আৰম্ভ কৰিলে। গতিকে সেইটো কাৰণে আমি তাৰ পৰা উভতিলোঁ। যেতিয়া উভতি আহি আমি শদিয়া ঘাট পাওঁ, তেতিয়া প্ৰায় 3:30 মান বাজিছে। যথেষ্ট ভোক লাগিছিল, গতিকে আমি তাতে ভাত খাবলৈ ৰ'লোঁ। আৰু আমি যেতিয়া ৰ'লোঁ, তেতিয়া আকৌ বৰষুণ যাক আৰম্ভ হ'ল, ফেৰফেৰীয়া বতাহ যাক আৰম্ভ হ'ল। গতিকে আমাৰ যথেষ্ট ঠাণ্ডা লাগিছিল। সেইকাৰণে আমি যিখন হোটেলত ভাত খাইছিলোঁ, জৰাজীৰ্ণ এখন হোটেল হ'লেও ধোঁৱাই থকা ভাত পালোঁ। তাতে টেবুলত নবহি জুৱালতে বহিলোঁ, আৰু তাত ভাত খাই যথেষ্ট ভাল লাগিল। ভাত খাই আমি আৰু দেৰি নকৰিলোঁ, কাৰণ তেতিয়ালৈকে প্ৰায় আবেলি হৈ গৈছিল। আমি নাও ষ্টাৰ্ট দিলোঁ চৈখোৱা ঘাট অভিমুখে। যেতিয়া আহি থাকোঁতে প্ৰায় চৈখোৱা ঘাট আন্ধাৰে আৱতি ধৰিলে। আমি অনুমানতে আগবাঢ়ি আহি এটা সময়ত আন্ধাৰত আহি চৈখোৱা ঘাট পালোঁ। চৈখোৱা ঘাট পাই আমি নাওখন এৰিলোঁ। সুভাষক পিছদিনা ৰাতিপুৱা আহিবলৈ ক'লোঁ। কৈ পাই আমি তাৰ পৰা খোজ কঢ়া আৰম্ভ কৰিলোঁ। তেতিয়ালৈকে আন্ধাৰ হৈ গৈছিল, চৈখোৱা ঘাট নিজাম পৰিছিল। আৰু যেতিয়া আমি উভতিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া বৰষুণজাক আৰু বাঢ়ি আহিল। ইতিমধ্যে যদিও বৰষুণ হৈ আছিল, আমি যিহেতু নাৱৰ চালিখনৰ তলত আছিলোঁ, গতিকে ডাইৰেক্ট ইমান বৰষুণ পোৱা নাছিলোঁ। কিন্তু এতিয়া একদম আৰবেৰ নোহোৱা বৰষুণ, তাতে বৰষুণৰ খুব আৰু বাঢ়ি আহিল। আমাৰ হাতত আছিল 2টা ছাতি,
আৰু দুটাই টৰ্চ, মানুহ হ'লো 5টা। প্ৰথমতে ছাতি দুখনত কেন্দ্ৰ কৰি অলপ দূৰ আগুৱাইছিলোঁ, কিন্তু তাৰ পাছত গম পালোঁ যে এনেকৈ আগবঢ়া সম্ভৱ নহ'ব, গতিকে ছাতি বাদ দিয়া গ'ল আৰু তাৰ পৰা আমি খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। যিটো চাপৰি, যিহেতু চৈখ চাপৰিটো যথেষ্ট বিশাল আৰু দিনত চাপৰিটো যথেষ্ট আমাৰ সেউজ আৰু সুন্দৰ লাগিছিল, কিন্তু ৰাতি আন্ধাৰত সেইটো চাপৰি আমাৰ কাৰণে আৰু দীঘলীয়া হৈ পৰিল আৰু এটা সময়ত আমি তাতে বাট হেৰুৱাই পেলালোঁ। তো বহুত সময় ঘূৰা ঘূৰি কৰি কৰি অৱশেষত ঢলা বজাৰৰ ফালে লাইট চাই চাই খোজকাঢ়ি কাঢ়ি কেইবা ঘণ্টাৰ মূৰত ঢলা বজাৰ পাওঁ। তেতিবলৈ একো বাকী নাই, যিটো হয়তো বান্দৰ তিতা বুলি কয়। আৰু তেনেকৈ আহি যেতিয়া আমি ঢলা বজাৰত থকা আমাৰ আইবি পালোঁ, তাৰ পাছত আমি কাপোৰ কানি সলনি কৰাৰ পাছত যেতিয়া ৰান্ধনি দাজুৱে আমাক সুন্দৰ খাদ্য পৰিৱেশন কৰিলে, তাৰ পাছতে গম পালোঁ যে কি প্ৰচণ্ড আমাৰ ভাগৰ লাগিছিল। আৰু সেই ভাগৰত যেতিয়া আমি লালকালদি বিচনাত পৰিলোঁ, তেতিয়া বাহিৰত কলহৰ কাণে ঢলা বৰষুণ। এইডোখৰতে আমাৰ 5মটো অধ্যায় বান্দৰ তিতা শেষ হ'ল। ইয়াৰ পাছৰ 6টো অধ্যায় আৰম্ভ হ'ব। 6টো অধ্যায়ৰ নাম হ'ল মাজি ফাইটাৰ।